ছাৰ, এতিয়া আহিছোঁ আপোনাৰ অকণমান ব্যক্তিগত জীৱনত, আপোনাৰ ব্যক্তিগত পুৰস্কাৰ। মই যিমানটো জানো যে এতিয়ালৈকে আপুনি অসমৰ প্ৰায় 30খনমান কবিতা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ শিৰোপা পাইছে, আৰু বহুতো পাইছে চাগে, কিন্তু মই জনাত 30খন কবিতাৰ প্ৰতিযোগিতা গোটেই অসমত শ্ৰেষ্ঠত্ব লাভ কৰিছে। ইয়াৰ বিষয়ে অকণমান কওক। কথাটো এনেকুৱা, মই আগতেও কৈছোঁ, আকৌ কওঁ, মোৰ ঘৰত কোনো তেনেকুৱা লেখক সাহিত্যিক নাই যি মোক আগবঢ়াই নিব। সেইকাৰণে মোৰ বাবে মোৰ শব্দবিলাকেই মোৰ অস্ত্ৰ আছিল কিছু দূৰ আগুৱাই যোৱাত, আৰু মোৰ বিষয়বস্তুবিলাক। আৰু মই সদায় বিষয়বস্তুবিলাক অকণমান আনকমন বুলি ক'লে বুজি পোৱা যাব, আনকমন লৈছিলোঁ, আৰু অৱহেলিতসকলক লৈছিলোঁ। আৰু মই কেতিয়াবা যদি বেশ্যাকুলক লৈছিলোঁ, কেতিয়াবা ধৰ্ষিতাসকলক লৈ লৈছিলোঁ, কেতিয়াবা আকৌ মই হৰিজনকুলক লৈ লৈছিলোঁ, আৰু কেতিয়াবা কুষ্ঠৰোগীক লৈ মই লৈছিলোঁ। আৰু সাম্প্ৰতিক সময়ত সবাতোকৈ চিন্তনীয় বিষয়টো হৈছে আমি কৰ্কট ৰোগ, মানে যিটো কেঞ্চাৰ ৰোগ বুলি কয়, কেঞ্চাৰ ৰোগো হয়তো আমি ডক্টৰৰ বা চিকিৎসা শাস্ত্ৰৰ পৰা আমি ভাল কৰিব পাৰিম, কিন্তু এটা বেমাৰ আমি ভাল কৰিব নোৱাৰোঁ যি কেঞ্চাৰতকৈ বেছি ভয়ানক, সেয়া হৈছে সাম্প্ৰতিক সময়ত নিজ সন্তানেই, নিজৰ ল'ৰা ছোৱালীয়ে মাক দেউতাকক অৱহেলিত কৰি হয় বৃদ্ধাশ্ৰমৰ বসতীয়া হ'বলগীয়া হয়, নতুবা পদপথৰ পদাশ্ৰিত হ'বলগীয়া হয়। এইটো হৈছে সাম্প্ৰতিক সময়ৰ সবাতোকৈ চিন্তনীয় বিষয়বস্তু। আৰু এই চিন্তনীয় বিষয়বস্তুবিলাকক লৈ পেলাই যেতিয়া মই লিখিব ধৰোঁ, তেতিয়াহ'লেতো শব্দৰ গাঁথনিও বেলেগ হ'ব লাগিব, গধুৰ হ'ব লাগিব, বহুত ওজন থকা হ'ব লাগিব। আৰু তাৰ ভিতৰত মই এটা কবিতা মোৰ হিজৰাকুলৰ ওপৰত আছিল, যদি হিজৰা শব্দটো অসমীয়া অভিধানত নাই, মই কবিতাটোৰ কাব্যিকতা ৰাখিবৰ কাৰণে হিজৰা শব্দটো মই ব্যৱহাৰ কৰিছিলোঁ। সেয়া আছিল 2010 চনৰ কথা, আৰু কবিতাটোৰ অভিধা আছিল হকীকতত হিজৰাৰ হিয়াৰ সমসমনি। গোটেই চাৰিটা হকীকতত হিজৰাৰ হিয়াৰ সমসমনি, গোটেই চাৰিটা শব্দটোতেই মই শব্দটো আখৰটো মই গোটেই চাৰিটা শব্দতে মই আখৰটো ব্যৱহাৰ কৰিছিলোঁ। আৰু এই কবিতাটোৰ 2015 চনত যোৰহাট জিলা সাহিত্য সভাৰ পৰা 14-15 বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা কঢ়িয়াই আনিছিল। আৰু এই কবিতাটো লিখিবলৈ যাওঁতে মোৰ কষ্ট হৈছিল, আৰু কষ্ট এনেধৰণৰ হৈছিল, মই যে আগতে তোমাক উনুকিয়াইছোঁ যে মই খুব সৰুকালৰ পৰাই অসমীয়া অভিধানখন মই অধ্যয়ন কৰি গৈ আছিলোঁ। আৰু এই অসমীয়া অভিধানখন যে মই অধ্যয়ন কৰি গৈ থাকোঁতে 2010 চনত আমাৰ শব্দকোষ, অসমীয়া শব্দকোষ বা অভিধানখনত এটা শব্দ বিচাৰি পাইছিলোঁ। সেই শব্দটো আছিল গুণসূত্ৰ। ইংৰাজীত ক্ৰমজম নে কি কয়, সেইটো ক্ৰমজম। সেইটো বিজ্ঞান শাস্ত্ৰৰ ল'ৰাই জানিব, মই কলা বিভাগৰ আছিলোঁ, মই নাজানিম। যেতিয়া দেখিলোঁ সেয়া গুণসূত্ৰ, আৰু সেই গুণসূত্ৰৰ লগত কিন্নৰ কুলৰ জন্ম হোৱাৰ এটা সংগতি আছে। সেইকাৰণে মই যেতিয়া শব্দটো পালোঁ, শব্দটো পাই পেলাই মই মনলৈ ভাৱ আহিলে, তিনিচুকীয়াত 5-6গৰাকীমান জন্মগতভাৱে হিজৰা আছে। জন্মগত বুলি মই এইকাৰণে কৈছোঁ, আজিকালি আমি ৰেলত যেতিয়া ঘূৰি ফুৰোঁ, বহু তেনেকুৱা কিন্নৰ পাওঁ যিবিলাক চিকিৎসা শাস্ত্ৰৰ পৰা হয় ব্যৱসায়িক ভিত্তিত। আজিকালি নতুন শব্দ ওলাইছে, ট্ৰান্সজেণ্ডাৰ। আৰু মই তেতিয়া কি কৈছোঁ, তিনিচুকীয়াত 4-5গৰাকীমান জন্মগতভাৱে কিন্নৰ বা হিজৰা আছে। আমাৰ তিনিচুকীয়া যিটো পুৰণা ৰেল আস্থান, তাৰ পাছফালে ৰাজা আলি, তাত 5গৰাকীমান জন্মগতভাৱে কিন্নৰ আছে, আৰু তেওঁলোকৰ ওচৰলৈ মই গৈছিলোঁ। তেওঁলোকৰ ওচৰলৈ যেতিয়া মই গৈ এসপ্তাহমান তেওঁলোকৰ ওচৰলৈ মই গৈছোঁ, গৈ পেলাই তেওঁলোকৰ লগত মই বাৰ্তালাপ কৰিছোঁ। বাৰ্তালাপ কৰি পেলাই তেওঁলোকৰ যি শোকগাথা, সি আহি পেলাই মই এসপ্তাহ মই বিচনাত শুব পৰা নাই। যদি মই এগৰাকী কিন্নৰ হ'লোহেঁতেন, তেতিয়া মোৰ জীৱন গাথা কিমান শোকৰ হ'লহেঁতেন। মই নিজকে ভাবি মানে মই শেষ কৰি দিছোঁ। শেষ কৰি দিয়াৰ পাছত মই তেওঁলোকৰ জীৱন গাথা লৈ পেলাই সেই ক্ৰমজম শব্দটো লৈ মই কবিতাটো লিখিছিলোঁ, হকীকতত হিজৰাৰ হিয়াৰ সমসমনি বুলি কবিতাটো। সেই কবিতাটোৱে যোৰহাট জিলা সাহিত্যৰ পৰা 2014-15 বৰ্ষৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা কঢ়িয়াই
আহিছিল। আৰু অকণমান আগতে যে তুমি সুধিছা, সম্প্ৰীতিত মই 30টাতকৈ অধিক সংখ্যকত মই শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিলোঁ মুকলি শাখাৰ কবিতা প্ৰতিযোগিতাত, ইউনিভাৰ্চিটি লেভেলৰ ওপৰত, ষ্টুডেণ্টবিলাকৰ মাজত নহয়। আৰু এই যে 30টামানতকৈ অধিক সংখ্যকত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছিলোঁ, মোৰ এই বিষয়বস্তু, শব্দৰ গাঁথনি, বাক্যৰ গাঁথনি, এইটোৱে মোক ইমান দূৰলৈকে লৈ গৈছিলে বুলি মই বিশ্বাস কৰোঁ। মই আকৌ কৈছোঁ, মই বহুতে ধৰ্মগ্ৰন্থখন সেৱা কৰে। মোৰ কাৰণে মোৰ ধৰ্মগ্ৰন্থখনটো অভিধানখনেই, হয়নে নহয়? এতিয়া যে তুমি মোৰ কাষৰলৈ আহিছা, এজন কবি হিচাপে আহিছা, কবি হিচাপে মোক কোনখন গ্ৰন্থই প্ৰতিষ্ঠিত কৰিছে? মোক অভিধানখনেই কৰিছে। সেইকাৰণে আমাৰ ধৰ্মগ্ৰন্থতকৈ মোৰ কাৰণে মোৰ অসমীয়া শব্দকোষ বা অভিধানখন বহুত ঊৰ্ধত। মোৰ ধৰ্মগ্ৰন্থ, মোৰ অভিধানখন, মই অভিধানখন পূজা কৰোঁ, তাৰ শব্দবিলাকক মই সেৱা কৰোঁ। আৰু এই সাধনা কৰাৰ কাৰণে হয়তো 30 বা তাতোতকৈ অধিক সংখ্যকত কবিতাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন মই কৰিবলৈ সক্ষম হৈছিলোঁ ৰাইজৰ সুবাদত। কবি মানে আৱেগ, কবি মানে অনুভূতি, কবি মানে বিবেক। শুনিছিলোঁ, পঢ়িছিলোঁ, কিন্তু আজি চাক্ষুষ এজন কবিৰ লগত বহি কিনে উপলব্ধি কৰি আছোঁ। যদিও বাক্য বিন্যাস আপোনাৰ নিচিনা নহয়, চেষ্টা কৰি আছোঁ অকণমান অকণমান ক'বলৈ। এতিয়া আহিছোঁ এটা ব্যক্তিগত প্ৰশ্ন আপোনালৈ। মই যিমান দূৰ জানো, 2016 চনলৈকে, আপুনি যদি মোৰ ভুল হৈছে আপুনি শুধৰাই দিব, 2016 চনলৈকে অসমৰ আগশাৰী যিমান বাতৰি কাকত আছে, যেনেকুৱা ধৰি লওক জন্মভূমি, প্ৰতিদিন বা স্বাধীন, লগতে মন্দাকিনী, সখী ইত্যাদি আগশাৰীৰ আপোনাৰ আলোচনীৰ লগত আপুনি সংযুক্ত হৈ আছিলে। আপোনাৰ নিজৰ লিখা তাত প্ৰকাশ হৈ আহিছিলে। আমি শুনিছোঁ বা তাৰ প্ৰতিকৃতি পাইছোঁ। কিন্তু এতিয়া কি হ'ল? এতিয়া আপুনি দেখোন সংবাদ জগতৰ পৰা আঁতৰি আহিছে বা আলোচনীৰ পথাৰখনৰ পৰা আঁতৰি আহিছে। কিবা দুখ লগা অনুভূতি আছে নি ইয়াৰ পিছত? এইটো প্ৰশ্ন ভাল লগা। দুখ লগা বুলি কোনো কথা নাই। 2016 চনলৈকে স্বাধীন যিখন সাপ্তাহিক কাকত, তাত নিয়মীয়াকৈ লিখি আছিলোঁ। তেতিয়া মোৰ বিষয়বস্তুবিলাক অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতি, সেয়া উজনি অসম, মধ্য অসম আৰু নামনি অসম। উজনি অসম, নামনি অসম আৰু মধ্য অসমৰ লোকগীত, লোক উৎসৱ আৰু লোকাচাৰ, সুকীয়া সুকীয়া। আৰু সেই অসমৰ লোকসাহিত্য লোকসংস্কৃতিৰ মূলৰ প্ৰবন্ধ নিবন্ধ মই স্বাধীন কাকতখনত লিখিছিলোঁ। প্ৰতিদিনৰ বিবিধা পৃষ্ঠাত লিখিছিলোঁ, জন্মভূমিৰ সাহিত্য পৃষ্ঠাত লিখিছিলোঁ। তাৰপিছতে বাৰ্তাপখিলী, প্ৰিয়সখী, আধুনিক মন্দাকিনী, অংগনা, এইবিলাক গুৱাহাটীৰ প্ৰায়বিলাক আলোচনীতে 2016 চনলৈকে মই লিখিছিলোঁ। তাৰপাছত আচলতে কথাখিনি এনেকুৱা, যেতিয়া আমি হোটেল এখনলৈ যাওঁ ন, ৰসগোল্লা বুলি ক'লে চবেই বুজি পাব। ৰসগোল্লাটো খাই আছোঁ তাৰপিছত আৰু তাৰপিছত সোৱাদ কমি আহে। তাৰপিছতে মোৰো তেনেকুৱা হ'ল, যথেষ্টখিনি লিখা হ'ল 16 চনলৈকে। তাৰপিছত আৰু বাতৰি আৰু আলোচনী লিখাৰ হাবিয়াসটো কমি আহিলে, নিজে নিজে কমি আহিলে। আৰু আগতে যেতিয়া তাত লিখাটো ওলায়, কেতিয়া আহি পেলাই তিনিচুকীয়া পাবহি, মই সংগ্ৰহ কৰিম, তেতিয়া খুব হেঁপাহটো আছিল। এখন আলোচনী খালি ঘৰলৈ খুব সন্মানেৰে পঠাইছিল, প্ৰিয়সখীখন। শশী ফুকন, তেওঁৰ এতিয়া প্ৰয়াত, তেওঁ ঘৰলৈকে পঠায়। আৰু প্ৰিয়সখীখন যেতিয়া প্ৰকাশ হ'ব মোৰ লেখা, ঘৰলৈ আহিব বুলি মই জানোৱেই। সপৰিবাৰখনো মোৰ ইয়ালৈকে আহিছিল। সপৰিবাৰখন কিন্তু তেতিয়া খুব অধিক জনপ্ৰিয় আছিল। এতিয়া সেইখন সাময়িকভাৱে বন্ধ হৈ গৈছে। আৰু তেতিয়া এটা লেখা ওলাব, স্বাধীনত ওলাব বা বেলেগ আলোচনীত ওলাব, চিধা মানে কি বাতৰি প্ৰতিষ্ঠানলৈ যাওঁগৈ, য'ত পেপাৰ সংগ্ৰহ কৰিব পাৰি বা আলোচনী, খুব হাবিয়াস আছিল। পিছলৈ হাবিয়াসটো নোহোৱা হ'ল। আৰু 17 চনত মই ফেচবুকলৈ আহিলোঁ। 17 চনত আহিছোঁ ফেচবুকলৈ। মই নিজে অহাও নাই। তেতিয়া এইবিলাক মই কিবা ভাল লগা নাছিল। লখিমপুৰত এখন কবিতাৰ মহা সমাৰোহ এখন হৈছিল। তালৈ এই কবিতা সমাৰোহত মোক পৰ্যালোচক হিচাপে মাতিছিলে। তেতিয়া মই তিনিচুকীয়াৰ পৰা বিজু চেতিয়া বুলি ল'ৰা এজনক মই লৈ গৈছিলোঁ, উদীয়মান ল'ৰা। যেতিয়া আমি হোটেলত আছোঁ অনুষ্ঠান শেষ কৰি পেলাই, তেতিয়া বিজু চেতিয়াই ক'লে,
তাৰ নামটো মানে নল'লে বেয়া লাগিব আৰু নিশ্চিতকে মানে অকৃতজ্ঞ মই কেতিয়াও হ'ব নিবিচাৰোঁ। তেতিয়া বিজুৱে ক'লে, অজিত দা আপুনি ফেচবুক খুলি লওক। মই কৈছোঁ নালাগে, নোখোলোঁ। সি হোটেলত থাকোঁতে ফেচবুকটো খুলি দিলে। খোলাৰ পাছত সি নিজে কপালত হাত দিছে, অজিত দা মই বোলো কি হ'ল, খুলিছোঁহে ইমান বেছি ৰিকুৱেষ্ট আহিছে। তেতিয়া ৰিকুৱেষ্ট আহিছে, সেইবিলাক ফেচবুকৰ লগত মোৰ কোনো সম্পৰ্কই নাই। আৰু যেতিয়া ফেচবুকলৈ আহিলোঁ, হয়তো তেতিয়া গোটেই বাতৰি আৰু আলোচনী বা কাকতত যেতিয়া লিখি আছিলোঁ, অজিত দত্তৰ নামবিলাক মানুহে গম পাইছিলে, মোক দেখাটো নাছিল। ফেচবুকত হয়তো এইটো এটা ভাল লগা কথা, মুখামুখিকৈ লগ পোৱা নিচিনা হয়। যেতিয়া ফেচবুকত দেখিলে, তেতিয়া বহুত বেছি বন্ধুত্বৰ অনুৰোধ আহিবলৈ ধৰিলে, ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিবলৈ ধৰিলে। আৰু মই ইতিমধ্যে কৈছোঁ যে মই ক্লাছ 6ৰ পৰা কবিতা লিখিছোঁ। তাৰ পাছৰ পৰাহে মই অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতিৰ প্ৰবন্ধ নিবন্ধ লিখিছোঁ। সেয়া অধ্যয়ন কৰি নিজে জড়িত হৈ বা গৱেষণা কৰি বা তথ্যভিত্তিক হিচাপে লিখিছোঁ। কিন্তু দেখিলোঁ যে মই নিজক দিশত এটা কথা ভাবিলোঁ, আমি যদি দুখন নাৱত দুটা ভৰি দিওঁ, আমাৰ যাত্ৰা কেতিয়াও শুভ নহয়। কোনোবা দুখন নাৱত দুটা ভৰি দিলে দুইখন নাৱে এনেকৈ মানে লৰি থাকিব, নহয় জানো? মই ভাবিছোঁ এখন নাৱতহে মই ভৰিটো দিওঁ, মই কোনখন নাৱত ভৰি দিম। তেতিয়া মই ভাবিলোঁ, মোৰ মনে প্ৰাণে কবি মই এজন, অন্যে ক'ব নোৱাৰিলেও মই এইটো নিজক জানো যে কবিতাৰ মই খুব অনুৰক্ত। কবিতাক বুলি ক'লে মই নিজৰ জীৱনটো মই ত্যাগ দি দিব পাৰোঁ আচলতে। সেইকাৰণে ভাবিলোঁ লোকসাহিত্য লোকসংস্কৃতিৰ প্ৰবন্ধ নিবন্ধতকৈ মই কবিতাৰ জগতখনলৈ আহোঁ। যেতিয়া ফেচবুকত দেখি গ'লোঁ যে বহু অনুৰক্ত পাই গ'লোঁ, আৰু তেতিয়াৰ পৰা মই 2017 চনৰ পৰাই মই সম্পূৰ্ণৰূপে কবিতাত মনোনিৱেশ কৰিব ধৰিলোঁ ফেচবুকত। আৰু ফেচবুকো বহুতে কয় বেয়া, মোৰ কাৰণে ভাল। বহু মানুহৰ সান্নিধ্য পাইছোঁ, সৰুৰ পৰা ডাঙৰলৈকে। সৰু আৰু ডাঙৰ মানে মই বয়সৰ লগত মিলাই পেলাই কথাটো কৈছোঁ। আৰু এই যি ফেচবুকৰ মজিয়া, যদি তুমি ভালকৈ ব্যৱহাৰ কৰা, বহুতেই ভাল। ইমান বৃহৎ এখন পৃথিৱী এখন, মানে কি আমি পৃথিৱী ক'লে বুজি পাওঁ, কিন্তু এইখন ফেচবুকখন এখন বিশ্ব ব্ৰহ্মাণ্ড, ইউনিভাৰ্চ। আমাৰ শব্দ এটা আছে নহয় আমাৰ ধৰ্মশাস্ত্ৰত, বসুদেৱ কুটুম্বকম। আমি ইচ্ছা কৰিলে মানে পজিটিভলি ল'ব পাৰোঁ, ইচ্ছা কৰিলে নেগেটিভলি ল'ব পাৰোঁ। আমি পজিটিভ লোৱাটোৱেই সমীচীন বুলি ভাবোঁ। ছাৰ, এতিয়া আহিছোঁ আৰু এটা প্ৰশ্নটো হ'ল, আমি দেখি আহিছোঁ যে আপুনি অসমৰ বিভিন্ন প্ৰান্তত, লাগিলে বিহু মঞ্চ হওক, ফেশ্বনৰ হওক বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰি আহিছে। বিচাৰক মানে এটা অনুষ্ঠানৰ বিচাৰক হোৱাৰ এটা, কি ক'ম আপোনাক, উপলব্ধি আপোনাৰ মানে কেনেকুৱা লাগে? বিচাৰক বোলা শব্দটো আমি দেখিয়ে আছোঁ যে বিচাৰকে নম্বৰ দি আছে। কি আপুনি এজন বিচাৰক হিচাপে বিচাৰকক কি বুলি বিচাৰ কৰিব? প্ৰথমে কওঁ, আজিৰ দিনত যেনেকৈ নিশা গৰ্ভধাৰণ কৰি ৰাতিপুৱা এটা সন্তান জন্ম দিয়াৰ দৰে কবি বহুত যেনেকৈ সৃষ্টি হৈছে। একদম সঁচা কথা কৈছে আপুনি। আৰু সেইটো মই ক'বলৈ মই চিন্তা নকৰোঁ মানে কি, মই কম্প্ৰমাইজত নাহোঁ আচলতে, সেইকাৰণে মই চিন্তাও নকৰোঁ। আৰু বিচাৰক বুলি ক'লে সম্পূৰ্ণ অভিজ্ঞ হ'ব লাগিব, আৰু সেই বিষয়বস্তুটোৰ লগত জড়িত হ'ব লাগিব, অধ্যয়ন কৰিব লাগিব, আৰু বহু যুগৰ সাধনা লাগিব বিচাৰক বুলি ক'বলৈ হ'লে। আৰু বিচাৰ কৰিবলৈ হ'লে সেই বিষয়টোৰ ওপৰত জ্ঞানটো, নলেজ বা জ্ঞান ল'বই লাগিব। কিন্তু সাম্প্ৰতিক সময়ত দেখা যায় বহু বিচাৰক সেই কবিসকলৰ নিচিনাই নিশাটোৰ ভিতৰতে বিচাৰকৰ চাৰ্টিফিকেট পাইছে, আৰু পুৱতি নিশা সেই অনুষ্ঠানত বিচাৰকৰ আসনত বহি গৈছে। আৰু এই সময়ছোৱাত তুমিও হয়তো সামাজিক মাধ্যমত দেখিছা, বহু প্ৰতিযোগী আৰু বিচাৰকৰ মাজত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি। প্ৰায় দেখি থাকোঁ তৰ্কাতৰ্কি হৈছে। তৰ্কাতৰ্কি মানে এনেকুৱা হৈছে, সেই যিসকল প্ৰতিযোগীসকল সকলো নহয়, কিন্তু বহু প্ৰতিযোগীয়ে সম্পূৰ্ণ অভিজ্ঞ হৈ তাত প্ৰতিযোগিতাত মানে পৰিৱেশন কৰিবলৈ আহিছে। তাতকৈ কিন্তু বিচাৰকসকল বহুত অনভিজ্ঞ। সেইকাৰণে বিচাৰ ক্ষেত্ৰত গণ্ডগোলটো যেতিয়া লাগি যায়, তেতিয়া প্ৰতিযোগীসকলে উভতি ধৰে, আৰু বিচাৰকসকলে তাৰ উচিত মন্তব্য দিব নোৱাৰা, তেতিয়াই খেলি মেলি এটা লাগি গৈছে। আৰু সিদিনা হয়তো আমগুৰিত
এখন ভাওনা কম্পিটিশ্যন হৈছিল, ভাওনা আমগুৰি বুলি ক'লে শিৱসাগৰ আমগুৰিৰ কথা কৈছে। শিৱসাগৰ আমগুৰি, তাত ভাওনাৰ প্ৰতিযোগিতা হৈছিল। এগৰাকী মহিলা, নামটো কোৱাটো সমীচীন নহ'ব আচলতে, তাত তেওঁ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বহিলে। তাৰপিছত তেওঁৰ প্ৰতিযোগী দল আৰু তেওঁৰ মাজত খুব বেছি কাজিয়া মঞ্চতে। আৰু মই জানো প্ৰতিযোগীসকলতকৈ বিচাৰকসকল গুৰুগম্ভীৰ হ'ব লাগিব, কিয়নো প্ৰতিযোগীসকলক যদি সন্তান হিচাপে ধৰোঁ, বিচাৰকসকলতো গাৰ্জেন বা অভিভাৱক হ'ব। সেই যে মই কৈছোঁ ভাওনাৰ মঞ্চখনত, প্ৰতিযোগিতাখনত বিচাৰক আৰু প্ৰতিযোগীসকলৰ মাজত কাজিয়া লাগিছে, সেই সময়ত প্ৰতিযোগীসকল শুদ্ধ আছিল বুলি মই ধৰিম। বিচাৰকগৰাকী অনভিজ্ঞ আচলতে, অনভিজ্ঞ আছিল। আৰু বিচাৰকগৰাকীয়ে যি ধৰণে কাজিয়া লাগিছে, মই কৈছোঁ ময়ো বিচাৰকৰ আসনত বহোঁ, মোৰ কাৰণেতো প্ৰতিযোগীসকল সন্তান, সন্তানে যেনেধৰণে কাজিয়া কৰিব, মই অভিভাৱক হিচাপে যদি তেনেকৈ কাজিয়া কৰাটো ভাল দেখিব জানো? এতিয়া তোমাৰ ঘৰতে তুমিও আছা, তুমি দেউতাও আছে, হয়নে নহয়? তুমি কিবা কাৰণে খুব খং কৰি পেলাই দেউতাৰ লগত লাগিলা, দেউতাই খং কৰি লাগিলে হ'ব জানো? দেউতাইতো গুৰুগম্ভীৰ, শান্ত আৰু সুস্থিৰভাৱেতো কথাখিনি বুজাই ক'ব পাৰিব লাগিব। আৰু বহু ক্ষেত্ৰত দেখা যায় বিচাৰক মণ্ডলীৰ ক্ষেত্ৰত সেই গুণখিনি নাই। মই মোৰ আছে বুলি ক'ব বিচৰা নাই, মোৰ আছে নাই সেয়া দৰ্শকে, শ্ৰোতা দৰ্শকে বা ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু বহু ক্ষেত্ৰত বিচাৰকসকলৰ সেই বিষয়টোৰ ওপৰত খুব কম জ্ঞান থাকে। খুব কম জ্ঞান থকাৰ পাছতো তেওঁৰ বিচাৰকৰ যিটো মৰ্যাদা, গুৰুগম্ভীৰ যি গাম্ভীৰ্যতা বজাই ৰাখিব, সেইখিনিৰ পৰা বহুত বিচলিত হৈ আহিছে। মানে আপুনি ক'ব বিচৰা, মই যিটো বুজি পাইছোঁ, যে বিচাৰক নিৰ্বাচন কৰোঁতে অভিজ্ঞতাটো আমি চাব লাগিব। অভিজ্ঞতা নহ'লে বিচাৰক আমি যাকে তাকে বহাই দিলে নহ'ব, বিচাৰক আমি অভিজ্ঞ মানুহ বহাব লাগিব। কেলৈ আজিকালি কম্পিটিশ্যনত অহা চবেই উপযুক্ত প্ৰস্তুতি লৈ কিনে আহে, সিহঁতৰ নিজৰ জ্ঞানো যথেষ্টখিনি থাকে বুলি মই দেখিছোঁ বা অনুভৱ কৰি আহিছোঁ। আপুনি চিধাকৈ কৈছে, পোনপোটাকৈ কৈছে, তাৰ কাৰণে ধন্যবাদ। এতিয়া আহিছোঁ আৰু এটা প্ৰশ্নলৈ। প্ৰশ্নটো হ'ল, মই জনাত যে আপুনি এতিয়ালৈকে প্ৰায় 10খনমান, যদি মোৰ শব্দটো অকণমান ভুল হৈছে চাগে, 10খনমান উপাধিৰে আভূষিত হৈছে কবিতাৰ কাৰণে। শব্দটো চাগে মই মোটামুটি চেষ্টা কৰিছোঁ, আপোনাৰ কবিৰ লগত বহিছোঁ যেতিয়া কবিত্ব আনিবলৈ চেষ্টা কৰিছোঁ, আভূষিত হৈছে। তাৰ মাজত কোনটো উপাধিয়ে আপোনাক কামোৰ দিয়ে? শব্দটো মাটিৰ লগত মিলাই কিনে কৈছোঁ, কোনটো উপাধিয়ে আপোনাক কামোৰ দিয়ে? কোনটো উপাধিৰ লগত আপুনি নিজকে সাঙুৰি কিবা এটা বেলেগ, এটা আপোনাৰ বেলেগ ভাষাৰে অনুভূতি এটা আপোনাৰ হয়, কোনটো উপাধিৰ লগত? আৰু বাকীখিনি কি কি উপাধি, যদি আপোনাৰ মনত পেলায়? প্ৰথমেই তুমি যেনেকৈ নিজে দুখ প্ৰকাশ কৰিছা শব্দৰ কোনোবাখিনিত ভুল হ'ব পাৰে বুলি, সেইটোৱে মই প্ৰথম তোমাৰ মনৰ যিটো দুখ, সেইটো মই সুখলৈ ৰূপান্তৰ কৰি ল'ব বিচাৰিছোঁ। যি সময়ত আমি অসমীয়া জাতি বুলি কৈছোঁ, তাত জন্মগ্ৰহণ কৰি পেলাই আমি নিজৰ সন্তান অসমীয়া মাধ্যমত নপঢ়ুৱাকৈ ইংৰাজী মাধ্যমত পঢ়াই পেলাই আমি বাহ ল'ব গৈ আছোঁ বা বিচাৰি আছোঁ, সেইখিনি সময়ত তুমি বেংগলী সম্প্ৰদায় বুলি মই কৈছোঁ দেই, বেংগলী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰি তুমি অসমীয়া মাতৃভাষাটোক আঁকোৱালি লৈ অসমীয়া ভাষাৰে মোক প্ৰশ্নৰ অৱতাৰণা কৰিছা। এইখিনিতে মই কৃতজ্ঞ হৈ পৰিছোঁ। ভুল ধৰাটোৰ প্ৰয়োজন নাহে। আমি মানুহবোৰ এনেকুৱা, আমি ভুলটোত বেছি চকু দিওঁ, শুদ্ধটোত আমি চকু দিব নিবিচাৰোঁ। আৰু তুমি যেতিয়া অসমীয়া ভাষাটোক মনে প্ৰাণে আঁকোৱালি লৈ গোটেই কথাখিনি মোৰ লগত অসমীয়াত ভাগ বতৰা কৰিছা, তাৰ কাৰণে তোমাৰ ভুল হোৱা নাই। প্ৰতিটো হেৰিয়ে মই শুদ্ধ হিচাপে লৈছোঁ। আৰু এতিয়া তোমাৰ প্ৰশ্নটোৰ মূল কথাটো এনেকুৱা, মই যে কাব্য জগতত 10 বা 12টামান উপাধি পাবলৈ সক্ষম হৈছোঁ, এই উপাধিকেইটা পাবলৈ যাওঁতে মোৰ বহুত বছৰৰ 50 বছৰৰ সাধনা। 50 বছৰ? 50 বছৰ সাধনা। মই যেতিয়া ক্লাছ 6ৰ পৰা যেতিয়া কবিতা মই লিখিছোঁ কবিতা লিখিছোঁ, ক্লাছ 6ৰ পৰা মই অভিধানখন অধ্যয়ন কৰিছোঁ। মইতো এতিয়া অৱসৰপ্ৰাপ্ত এজন চাকৰিয়াল।